নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, পহি আমাৰ পৰম গুৰু, পহি আমাৰ পৰম গুৰু। অগ্ৰজসকলৰ মৰমৰ বোৰ বুকুত বান্ধি লৈ পুনৰৰে উজ্জ্বল জেউতি বিলাই কাহানিও ম্লান নপৰা মহাসমুদ্ৰ সদৃশ যশ গুণ আলোকপাত কৰি তিৰাৰ কৰোণাময় বিশুদ্ধ ধৰ্ম সাহিত্য সংস্কৃতিৰ ছত্ৰছায়াত স্থান পোৱাৰ কামনাৰে চৰণ যুগলত সেৱা ধৰি ভকত সজ্জন প্ৰমুখ্যে সুধীবৃন্দৰ তথা পাঠক সমাজৰ ওচৰত গুৰুজনাই নিজৰ প্ৰতিভা আৰু ভগৱানৰ কৃপাৰ বলেৰে মহিমামণ্ডিত হৈ সমগ্ৰ জীৱন কালত লোককল্যাণৰ হকে দেখুৱাই যোৱা বিৰল ত্যাগৰ গভীৰ চিন্তা প্ৰসূত কৰ্মৰাজিৰ বিষয়ে আমি প্ৰকাশ কৰোঁতে অজ্ঞাতে কিংবা ক্ষুদ্ৰ বুদ্ধিসত্তাৰ বাবে এই লেখাত হোৱা সৰ্বখিনি ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি মাধৱদেৱৰ নামঘোষাৰ কৃষ্ণময় কৃষ্ণ চৰণে ৰাখা আমাক পদেৰে পুনৰ সেৱা জনাই মানৱ জাতিৰ সৰ্বতো দিশৰ কল্যাণ সাধন কৰা সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জাতীয় গুৰু হিচাপে আদৰি ল'বলৈ সদৌতি অসমবাসীৰ ওচৰত আমাৰ ভক্তিভৰা আবেদন জনাই তেৰাৰ সৰ্বকল্যাণময় অপাৰ মহিমা বুকুত সাৱটি লৈ জীয়াই থকাৰ শেষ মুহূৰ্তলৈকে গুৰু ভক্তিৰে জনগণৰ কল্যাণ সাধনত ব্ৰতী হ'বলৈ আৰু যুগজয়ী ত্যাগ যশ কৃতি যুগমীয়া কৰি ৰাখিবলৈ অন্তৰত ধৈৰ্য সাহস আৰু শক্তি পোৱাৰ আশাৰে একেটি বাক্যত গুৰুনুপৰণতি ইমানতেই সামৰিছোঁ। জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ পহি আমাৰ পৰম গুৰু, পহি আমাৰ পৰম গুৰু, পহি আমাৰ পৰম গুৰু। নমস্কাৰ।